যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে। ধুবুৰী গ'ল, গোৱালপাৰা গ'ল, বৰপেটা গ'ল, দৰং গ'ল, নগাঁও গ'ল, মৰিগাঁও গ'ল। গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল। আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ বিধানসভাত যেতিয়া আমি আহিছিলোঁ, এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ, আৰু হম নহম এইটো কথা নাই, শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম আৰু সেইটো কাৰণে ইয়াত আহিছিলোঁ। ভূপেন হাজৰিকাৰ এটা গান মনত ৰাখিব যে জিন যাবলৈ হ'লে কিছু এৰিব লাগিব, কিছু ধৰিব লাগিব। আৰু ভূপেন হাজৰিকা একদম হি ৱাজ এ সমাজতান্ত্ৰিক চিন্তাধাৰাৰ ব্যক্তি আছিল। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই জানে, হি ৱাজ নেভাৰ এ বিজেপি। লাষ্টত জইন কৰিলেও তেওঁ গান গোটেইটোত হি ৰিপ্ৰেজেণ্ট এ ছ'চিয়েলিষ্ট থট প্ৰচেছ IPTFৰ দিনৰ পৰা। কিন্তু ভূপেন হাজৰিকায়ো লিখি থৈ গৈছিল, জিন যাবলৈ হ'লে কিছু এৰিব লাগিব, কিছু ধৰিব লাগিব। মই সমৰ্থন কৰিছোঁ জাকিৰ হুছেইন ডাঙৰীয়াৰ যে আপোনালোকে জিন যাব খুজিছে এই মাটিত, যদি জিন যাব খুজিছে কিছু এৰিব লাগিব, আৰু এৰাখিনি আপোনালোকে ৰেডি হৈ লওক যে এইখিনি আমি এৰি দিম। কট্টৰতা যদি কৰি থাকে তেতিয়াতো জিন যাব নোৱাৰিব, সদায় কনফ্লিক্ট হ'ব। সেইকাৰণে মোৰ এই হাউচত অনুৰোধ উইথ এ ভেৰি পজিটিভ নোট, কোনো ইয়াত বিষাদ নাই, কাৰণ আমিতো জানো আমি ষ্ট্ৰাগল কৰিব লাগিব। এতিয়া কংগ্ৰেছৰ যিখিনি আমাৰে কমিউনিটিৰ মানুহ, তেওঁলোকে যি কৈ আছে ভোটৰ কাৰণে কৈ আছে, ব্যক্তিগতভাৱেতো ঘৰত উল্টাই কয় যে দাদা ভাল কৰিলে বুলি। এইটোতো কোনো কথাই নাই, এইটোতো মইতো নিজে জানো যে হোৱাট ইজ দ্য চেণ্টিমেণ্ট ইন কংগ্ৰেছ, বা ভোটৰ আশাত যি চলি আছে, এইটো বেলেগ কথা। কিন্তু এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে। আমি কেইদিনমান যেন আৰু বাচি থাকোঁ, মমডাল নুমোৱাৰ আগতে আমি অলপ জ্বলিব খুজিছোঁ। আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই, মই চকু পানী পেলাই কৈছোঁ যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে। ধুবুৰী গ'ল, গোৱালপাৰা গ'ল, বৰপেটা গ'ল, দৰং গ'ল, নগাঁও গ'ল, মৰিগাঁও গ'ল। গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল। সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ যে এটা লুপ্ত হ'ব পৰা জাতি, আপোনালোকে আমাৰ লগত আগ্ৰাসী নহ'ব। আমি জীয়াই থকাৰ এটা সংগ্ৰাম কৰি আছোঁ যে কেনেকৈ আৰু কেইদিনমান জীয়াই থাকিব পাৰোঁ। আৰু স্যাৰ এইটো গ'ল বুলি কৈছে স্যাৰ, কেনেকৈ স্যাৰ অসমীয়া জাতি অসমীয়া সমাজখন যাব পাৰে স্যাৰ? 1920 চনত নগাঁও জিলাত স্যাৰ আলিটাঙনিত খান ওছমান সদাগৰে স্যাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছে, ব্ৰিটিছে স্থাপন কৰা নাই। কেনেকৈ ক'ব পাৰে? এইখিনি কথা আমি বৰ্জন কৰিছোঁ। আপোনালোকৰ ঢিঙত আজি শুনিলো, আমি প্ৰটেষ্ট কৰিছো। যাওক আপোনালোক গৈ, লাজ লাগিব লাগে, আপোনালোকক লাজ লাগিব লাগে, প্ৰটেষ্ট কৰক। ইতিহাসে আপোনালোকক কেনেকৈ চাব, কংগ্ৰেছক 21 চনৰ চেন্সাছ ফিগাৰ ওলোৱাৰ পিছত আপোনালোকে নিজে দুখ কৰিব। 21 চনৰ চেন্সাছ ফিগাৰ ওলোৱাৰ পিছত ইহঁতৰ গাত অসমীয়া তেজ নাই। আৰু মই আজি ইয়াত অনুৰোধ কৰিছোঁ, যিখিনি জিন যাব খুজিছে মুছলমান মানুহ, পমুৱা মুছলমান মানুহ, কাৰো শত্ৰু নাই। জিন যাব খোজা মুছলমান মানুহখিনি আমাক সহায় কৰক। আমি একো আপোনালোকৰ পৰা কাঢ়িব খোজা নাই, যি আছে সেইখিনি আপোনালোকৰ থাকিব, আমাৰ পৰা আৰু মাত্ৰ নাকাঢ়িব। যি আছে আমি আপোনালোকৰ পৰা আৰু আপোনালোকৰ পৰা কোনো কাঢ়ি লোৱাৰ আকাংক্ষা নাই। সেইকাৰণে আইনখনত মই আনিছোঁ যে যাৰ মাটিত বহি আছে ই বহি থাকিব। ইয়াত মই লিখা নাই যে ইণ্ডিজেনাছ মানুহখিনিৰ মাটি কাঢ়ি লোৱা হ'ব। মই লিখিছোঁ যে যিখিনি মানুহৰ মাটি আছে সেইখিনিৰ মাটি থাকিব।
মাত্ৰ এটাই অনুৰোধ, যদি আপোনালোকে জিন যাব খুজিছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাষাত, আমাৰ পৰা আৰু নাকাঢ়িব। আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ, বিধানসভাত যেতিয়া আমি আহিছিলোঁ, এইবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ, আৰু হম নহম এইটো কথা নাই, শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম, আৰু সেইটো কাৰণে ইয়াত আহিছিলোঁ। আৰু আপোনালোকৰ মই সমৰ্থন বিচাৰিছোঁ। মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰো সমৰ্থন বিচাৰিছোঁ, চিৰাজুদ্দিন আজমলৰো সমৰ্থন বিচাৰিছোঁ, ৰকিবুল হুছেইনৰো মই সমৰ্থন বিচাৰিছোঁ, আব্দুল খালেকৰো মই সমৰ্থন বিচাৰিছোঁ, যে যিখিনি জনজাতীয় আৰু আমাৰ অসমীয়া খিলঞ্জীয়া লোকৰ আছে সেইখিনি থাকিব দিয়ক। আমিতো কি কৰিম? বটদ্ৰৱা সত্ৰখন লৈ জীয়াই থাকিম, ক'ৰবাত বাথৌ মন্দিৰ এটা লৈ জীয়াই থাকিম, এইখিনিকে। আৰু কেনেকৈ জিন যাব? যদি আমাৰ পপুলেশ্যন কণ্ট্ৰল হয়, কেইটামান কাম যদি আমি কৰোঁ, আমাৰ মাজত কোনো কাজিয়াই নাথাকে। কংগ্ৰেছেতো কাজিয়া লগাব খুজি থাকে হিন্দু মুছলমানৰ মাজত। কংগ্ৰেছৰ পলিচিটোৱে বেলেগ, আমাৰ কাজিয়া লগাৰ কোনো মতলবে নাই। আমি মাত্ৰ কোড অফ কণ্ডাক্ট এটা, মই ইনডাইৰেক্টলি মই সিদিনাখনো কোৱা নাছিলোঁ, মই কিয় চিঞৰ বাখৰ কৰি থাকোঁ, মোক এটা কোড অফ কণ্ডাক্ট লাগে, যে এইখিনি কাম আমি দুইটা কমিউনিটিয়ে মিলা মিছা কৰিবৰ কাৰণে আমি এই কোড অফ কণ্ডাক্টটো মানি চলিম। যে যদি ক'ৰবাত নামঘৰ আছে, 5 কিলোমিটাৰৰ ভিত্তিত আমি গৰু আৰু গাহৰি মাংস নাখাওঁ। কেটেল এক্টত সেইটোৱে প্ৰভিজন আছে। সেইটো প্ৰভিজনকটো সমৰ্থন কৰাত কাৰো আপত্তি থাকিব নোৱাৰে। চিম্পল প্ৰভিজন এটা। এই প্ৰভিজনটোক আমি কিয় সমৰ্থন কৰিব নোৱাৰোঁ? এইকেইটাক যদি আপোনালোকে চিঞৰি চিঞৰি সমৰ্থন কৰে নহয়, অসমীয়া মানুহটো অলপ মৰম দিলেই পমি যায়, দিল্লীত দিলেই পমি যায়, ডক্টৰে দিলেই পমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰে দি দিছোঁতো জামেলা খতম। আমাৰ মানুহৰ আশা ইমানেই, একো নায়ে আমাৰ মানুহৰ আশা। অকণমান গামোচা এখন দিলেই মানুহ পমি যায়। কেইটামান মাত্ৰ আপোনালোকে কৈ দিয়ক, এইবিলাক হাউচত নক'ব, আমি যামেই। আপোনালোকে ক'ব যে আমি ভাল বস্তু তৈয়াৰ কৰিম, আপোনালোক নিজে আহিব। মৌমাখিয়েতো নিজে ৰাণী মোৰ পিছত আহি যায়, যে আমাৰ মাছ গাখীৰ ইমান তাগাৰা, সৰভোগৰ দৈ বিচাৰি আমি নাযাওঁ জানো আজি বিয়া বাৰু পাতিলে? গতিকে আপোনালোকক নিজেই মাতিব। সেইকাৰণে মই এইটোৱে বিচাৰিছোঁ, কংগ্ৰেছটোতো এতিয়া কিবা হৈ আছে, ভোটৰ মতলবত কিবা হৈ গৈছে, একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে। কিন্তু আপোনালোক লং টাৰ্ম এটা জাতিক প্ৰতিনিধিত্ব কৰে, লং টাৰ্ম আমি মিলিজুলি থাকিব লাগিব। কেইটামান অসমৰ আইকনিক ষ্ট্ৰাকচাৰ আছে, তাত 5 কিলোমিটাৰ থাকিব দিয়ক। আপোনালোকেও আপোনালোকৰ মানুহখিনিক ক'ব যে এইটো ভাল প্ৰস্তাৱ আনিছে, 5 কিলোমিটাৰহে। বৰপেটা টাউনতো আমি ক'তো বাহিৰততো যোৱা নাই, অকল সেই 5 কিলোমিটাৰহে। বটদ্ৰৱাৰ 5 কিলোমিটাৰহে। কালি আজি আপোনালোকে গৈ মাইনৰিটি MLA-খিনিয়ে টিভিত ষ্টেটমেণ্ট দি দিয়ক যে এইটোক আমি সমৰ্থন কৰিছোঁ। চাব মানুহে কেনেকৈ আপোনালোকক আদৰি লয়। আমাৰ মানুহৰ একো নাই, অকণমান মৰম, একোৱে নাই। আজি আপোনালোকে মেজিক চাওক, মোক কমিউনিয়েল কৈ থাকিলে একো প্ৰব্লেম চল্ভ নহয়। টিভিত গৈ কৈ দিয়ক যে বৰপেটা বটদ্ৰৱা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে। কালিৰ পৰা অসমত হিন্দু মুছলমান মিয়া বাংলাদেশ এই শব্দবিলাকেই নোহোৱা হৈ যায়। একোৱে নাই। এতিয়া ক'লে না যে অসমীয়া ভাষা কম, মানুহে ভাবে আৰে অসমীয়া ভাষা কৈ দিছে ইমান ভাল, এটা শব্দতেই মানুহ গলি যায়, একো নাথাকেই। আজি কংগ্ৰেছৰ অৱস্থা চাওক, গোপীনাথ বৰদলৈৰ সমাধিত নোযোৱাটো ইজ এ মেটাৰ অফ ৰেকৰ্ড। ইট ইজ এ মেটাৰ অফ ৰেকৰ্ড। তাকো বিৰোধিতা কৰিব লাগে নে যে নহয় আমাৰ অফিচত আমি মাল্য অৰ্পণ কৰোঁ। ভাই তেনেকৈ চলিব নেকি? সেইকাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ, এইখন আৰু অহা কেইদিনমানত আৰু 3-4খন আনিব, আৰু সেইখিনি আমি আপোনালোকৰ সমৰ্থন বিচাৰিম। আৰু মই ভাবোঁ যে অকণমান আপোনালোকে আমাক সমৰ্থন কৰক, কেইটামান ইছ্যুত কোনো ক্ষতি নহয়। ইমান ভূখণ্ড আছে, 78,000 স্কুৱেৰ কিলোমিটাৰ, একো ক্ষতি নহয়। কাৰ্বি আংলক থাকিব দিয়ক, বড়োক থাকিব দিয়ক, মিচিঙক থাকিব দিয়ক,
কেইটামান নামঘৰ মন্দিৰ থাকিব দিয়ক, মেটাৰ ইজ ৰিজল্ভ। এইখিনি কৰি দিয়ক, কোনো কথাই নাই, আৰু আমাৰ ইণ্টেনশ্যনটো ক'তো বেয়া নহয়। আৰু মই আজিও কৈছোঁ যে এতিয়া আপোনালোকে মোক চাব যে ক'তো মই মুছলমান মানুহ এজন দেখিলেও সাৱটি লওঁ, মোৰ কোনো ফিলিঙে নাই। কিন্তু যিখিনি য'ত মই দেখিছোঁ যে এই কথাখিনিয়ে এটা জাতিক নোহোৱা কৰি দিব, তাততো ষ্টেণ্ড দিব লাগিব না। তাত যদি ষ্টেণ্ড নিদিওঁ, মোৰ নামটো দেৱব্ৰত শইকীয়াৰ দৰে ইতিহাসে লিখি থৈ দিব। তো মইতো দেৱব্ৰত শইকীয়া হ'ব নোৱাৰোঁ, ইমানটোতো নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব লাগিব। গতিকে মই হাউচক ৰিকুৱেষ্ট কৰিম যে এই আইনখন অনুগ্ৰহ কৰি পাছ কৰক, আৰু মই অনুৰোধ কৰিম যে UDF দলেও আজি আমাক সমৰ্থন কৰক।